নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলোৰে প্ৰিপাৰেশ্যন ভালদৰে চলি আছে। আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ প্ৰিভিয়াছ ইয়াৰৰ পলিটিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনবিলাক SSC হওক RRB হওক গোটেইবিলাকৰ পৰা মই বাছি লৈছোঁ ইম্পৰ্টেণ্ট আৰু এই আমাৰ ষ্টেট এক্সামত এনেকুৱা ধৰণৰে কুৱেশ্যন আহে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ ভালদৰে চাব আৰু কুৱেশ্যন কেইটা মিছ নকৰিব। এইকেইটা কুৱেশ্যন অহাৰ খুবেই চান্স আছে। Question number 1. In which year the first general election to লোকসভা were held in India? কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে লোকসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব ডি 1951। 1951 চনত জেনেৰেল ইলেকশ্যন হৈছিল প্ৰথম আমাৰ ভাৰতত আৰু এই 1951 চনৰ 25 অক্টোবৰৰ পৰা 1952 চনৰ 27 মাৰ্চলৈ হৈছিল। এইটো মনত ৰাখিব। আৰু ইয়াৰ ৰিজাল্ট ওলাইছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে জিকিছিল আৰু তাৰপিছত জৱাহৰলাল নেহৰু হৈছিল প্ৰথম ভাৰতৰ আমাৰ প্ৰাইম মিনিষ্টাৰ। এইটো মনত ৰাখিব। দ্বিতীয় কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং আৰ্টিকল ডিলছ উইথ দ্য ইলেকশ্যন অফ দ্য ভাইচ প্ৰেচিডেণ্ট? তলৰ কোনটো অনুচ্ছেদত উপসভাপতি নহয় উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব চি, আৰ্টিকল 66। অনুচ্ছেদ 64ত ভাইচ প্ৰেচিডেণ্টৰ বিষয়ে আলোচনা কৰা হৈছে বা আৰ্টিকল 66 ডিল কৰে এইটো ভাইচ প্ৰেচিডেণ্টত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Which among the following articles of Constitution of India abolishes the untouchability? ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতাক বিলুপ্ত কৰিছে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব চি, আৰ্টিকল 17। আৰ্টিকল 17 আনটাচেবিলিটি বিলুপ্ত কৰিছে ভাৰতীয় সংবিধানৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য লিডাৰ অফ দ্য পাৰ্লিয়ামেণ্ট? সংসদৰ নেতা কোন? ইয়াৰ এনসাৰটো হ'ব চি, প্ৰাইম মিনিষ্টাৰ। প্ৰাইম মিনিষ্টাৰে হ'ল পাৰ্লিয়ামেণ্টৰ লিডাৰ। নেক্সট কুৱেশ্যন, on which date India's Constituent Assembly adopted the national flag of India? কোন তাৰিখে ভাৰতৰ সংবিধান সভাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব চি, 22 জুলাই 1947। 1947 চনৰ 22 জুলাই তাৰিখে আমাৰ ইণ্ডিয়াৰ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে নেশ্যনেল ফ্লেগ গ্ৰহণ কৰে আৰু এই ফ্লেগখন ডিজাইন কৰিছিল পিংগালী বেংকায়া। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, টু হুম দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰ কালেক্টিভলি ৰেছপঞ্চিবল? মন্ত্ৰী পৰিষদ কাৰ ওচৰত সামূহিকভাৱে দায়বদ্ধ? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব চি, দ্য লোকসভা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Where was the first municipal corporation set in India? ভাৰতত প্ৰথম পৌৰ নিগম ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ, মাদ্ৰাজ। মাদ্ৰাজত প্ৰথম মিউনিচিপেল কৰ্পৰেশ্যন স্থাপন কৰা হৈছিল আৰু চনটো মই কৈ দিছোঁ 1688। 1688 চনত মাদ্ৰাজত প্ৰথম মিউনিচিপেল কৰ্পৰেশ্যন স্থাপন কৰা হৈছিল।
নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য নেশ্যনেল হিউমেন ৰাইট কমিশ্যন এষ্টাব্লিছড? কোন চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি 1993। 1993 চনত নেশ্যনেল হিউমেন ৰাইট কমিশ্যন এষ্টাব্লিছ কৰা হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Since independence, how many times national emergency has been declared in India? স্বাধীনতাৰ পিছত ভাৰতত কিমানবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব চি 3 টাইমছ। ইণ্ডিপেণ্ডেন্সৰ পিছত আমাৰ ভাৰতত নেশ্যনেল ইমাৰ্জেঞ্চি 3বাৰ ডিক্লেয়াৰ কৰা হৈছে। প্ৰথমবাৰ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিল 1962। এইটো তেতিয়া কৰিছিল যেতিয়া চাইনাৰ ৱাৰ হৈছিল। তাৰপিছত দ্বিতীয়বাৰ কৰিছিল 1971 চনত পাকিস্তান ৱাৰৰ লগত, আৰু তাৰপিছত তৃতীয়বাৰ কৰিছিল 1975। এইটো ইন্দিৰা গান্ধীৰ সময়ত কৰিছিল। তো এই তিনিটা মনত ৰাখিব। 1962 চনত প্ৰথম নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিল, 1971 চনত দ্বিতীয়বাৰ, আৰু 1975 চনত তৃতীয়বাৰ। এই তিনিবাৰ বৰ্তমানলৈ আমাৰ ইণ্ডিয়াত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মেনশ্যনছ এবাউট দ্য লেংগুৱেজ টু বি ইউজড ইন দ্য সুপ্ৰিম কোৰ্ট এণ্ড ইন দ্য হাই কোৰ্ট এণ্ড ফৰ এক্স বিল? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ত আৰু উচ্চ ন্যায়ালয়ত আৰু আইন বিধেয়কৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ভাষাৰ বিষয়ে উল্লেখ আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি আৰ্টিকুল 348। আৰ্টিকুল 348ত আমাৰ যি সুপ্ৰিম কোৰ্ট হওক বা হাইকোৰ্ট হওক, তাৰ যি লেংগুৱেজ ইউজ কৰাৰ কথা হৈছে সেইটো আছে আৰ্টিকুল 348ত। Next question, the Speaker of the Lok Sabha has to address his her letter of resignation to? লোকসভাৰ অধ্যক্ষই পদত্যাগ পত্ৰ কাৰ ওচৰত সম্বোধন কৰিব লাগিব? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি ডেপুটি স্পিকাৰ অফ লোকসভা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। The term of office of the Vice President is as follows. উপ-সভাপতিৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি 5 years। উপ-সভাপতিৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যন, Council of Ministers is collectively responsible to which of the following? তলৰ কোনটোৰ প্ৰতি মন্ত্ৰী পৰিষদ সামূহিকভাৱে দায়বদ্ধ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বি লোকসভা। Who among the following administers oath of the office to the Vice President of India? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ পদত শপত গ্ৰহণ কৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি প্ৰেচিডেণ্ট। লগতে মনত ৰাখিব, এই যে ভাইচ প্ৰেচিডেণ্ট আছে, এই ভাইচ প্ৰেচিডেণ্ট হ'ল ৰাজ্যসভাৰ এক্স অফিচিঅ চেয়াৰপাৰ্চন। এইটো ইম্পৰ্টেণ্ট বহুত। এই যোৱাবাৰ এডিআৰিত আহিছিল চাগে, বা কিবা এটা এক্সামত আহিছিল। এই ভাইচ প্ৰেচিডেণ্ট হ'ল এক্স অফিচিঅ চেয়াৰপাৰ্চন। এইটো মনত ৰাখিব, ৰাজ্যসভাৰ। হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ ৰিমুভেল ডিছমিছেল অফ এ চিভিল ছাৰ্ভেণ্ট? সংবিধানৰ কোনটো অনুচ্ছেদে চৰকাৰী কৰ্মচাৰীক অপসাৰণ, চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বিষয়ে আলোচনা কৰে?
ইয়াৰ সত্য উত্তৰটো হ'ব আৰ্টিকুল 311 আৰ্টিকুল 311 চৰকাৰী কৰ্মচাৰীক অপসাৰণ বা চাকৰিৰ পৰা বৰখাস্ত কৰাৰ বিষয়ে আলোচনা কৰে নেক্সট কোৱেশ্চন Article 32 belongs to which part of the Indian Constitution? 32 নং অনুচ্ছেদে ভাৰতীয় সংবিধানৰ কোনটো অংশৰ 32 নং অনুচ্ছেদ ভাৰতীয় সংবিধানৰ কোনটো অংশৰ ইয়াৰ আনসারটো হ'ব পার্ট 3 পার্ট 3 আমাৰ আৰ্টিকল 32 বিলং কৰে নেক্সট কোৱেশ্চন Which of the following taxes are imposed and collected by the state government? তলৰ কোনটো কৰ ৰাজ্য চৰকাৰে আৰোপ আৰু সংগ্ৰহ কৰে ইয়াৰ কাৰেক্ট আনসারটো হ'ব ডি অল অফ দা এবভ এই ওপৰৰ তিনিওটা ৰাজ্য চৰকাৰে কালেক্ট কৰে নেক্সট কোৱেশ্চন Who can remove the vice president from his office? উপৰাষ্ট্ৰপতিক কোনে নিজৰ কাৰ্যালয়ৰ পৰা অপসাৰণ কৰিব পাৰে মানে কোনে ৰিমুভ কৰিব পাৰে ভাইস প্ৰেসিডেন্টক ইয়াৰ আনসারটো হ'ব পাৰ্লিয়ামেন্টে ভাইস প্ৰেসিডেন্টক ৰিমুভ কৰিব পাৰে আজিৰ ভিডিওটোত এইকেইটাই কোৱেশ্চন আছিল যদি ভিডিওটো চাই ভাল পালে লাইক আৰু কমেন্ট কৰিব আৰু যদি আপুনি আমাৰ এই চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং